নমস্কাৰ, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আমি যোৱা দেওবাৰে গুৱাহাটীলৈ গৈছিলোঁ ধূনাগুৰি গাঁতেদি, আৰু আমি 9:30খনৰ ফেৰীখন নোপোৱাৰ কাৰণে 11:30খনৰ কাৰণে ৰৈ থাকিলোঁ। সেইকাৰণে অলপ ইয়াতে বহি ভিডিঅ' কৰিলোঁ, আৰু দলংখনো আপোনালোকক দেখুৱাম। দলংখন কিমান আগবাঢ়িছেগৈ। এই দলংখন যদি হৈ যায় তেতিয়াহ'লে আমাৰ বহুত সুবিধা হ'ব। আৰু ইয়াতে বহি অকণমান আমি কিবা কিবি খালোঁ, কাৰণ আমি 1.5 ঘণ্টা ৰ'বলগীয়া হ'ল। আমি 9:30খন পাইছিলোঁৱেই, কিন্তু অলপ আগতে গুচি যোৱাৰ কাৰণে 10 মিনিট আগত গুচি যোৱাৰ কাৰণে আমি ৰ'বলগীয়া হ'ল। সেই ল'ৰাজনৰ পৰাই আমি চানা তানা খালোঁ। এনেকৈ মোৰ হাজবেণ্ড, আমাৰ ল'ৰা এটা আৰু আমাৰ শাহু বুঢ়ী সকলোৱে ইয়াত বহি অলপ ভিডিঅ' কৰিলোঁ। আৰু এই দলংখন দেখিছে, উত্তৰ পাৰৰ দলংখন, দক্ষিণ পাৰৰ দলংখন এয়া হৈয়ে গৈছে। আৰু এয়া ৰাস্তা ইমান ভাল নহয়, আপোনালোকে চাওক। যদি দলংখন হৈ যায় ওপৰেদি যাব লাগিব, এয়া তলেদি নমোৱা দলং ৰাস্তা ইমান ভাল নহয়। আৰু ইয়াতে অকণমান মই ভিডিঅ' কৰি থাকোঁতে এয়া আমাৰ মিচিং মহিলাসকলে মাছ ধৰি আহিছিল। তাৰপৰা মই তাকে সুধি আছিলোঁ, কিমান পালে কিমান পোৱা নাই। কৈ দিছে ইমান পোৱা নাই বুলি। তাৰপিছতে এয়া ফেৰীখনলৈ সোমাবলৈও ইমান ভাল নহয়, আৰু ফেৰীখনত গৰুও লৈ যায়। এয়া গৰুটো দেখিছেনে? আৰু এয়া আমাৰ গাড়ীখন। এতিয়া আমি যাবলগীয়া হ'বই, আৰু এতিয়া মানুহ আৰু গাড়ী সোমাবলৈ হৈছে। আমাৰ গাড়ীখনো ৰেডি হৈ আছে সোমাবৰ কাৰণে, আৰু কিছুমান মানুহ সোমায়ে গৈছে, আৰু কিছুমানে বহি আছে। বহুত গৰম, আৰু ময়ো ফেৰীখনলৈ সোমাইছোঁ। আৰু ফেৰীখনত কি কি সুবিধা আছে তাকো আপোনালোকক দেখুৱাম। আৰু আমি গুৱাহাটীলৈ কিয় গৈছিলোঁ সেইবিলাকো আপোনালোকক ভিডিঅ' কৰি দেখুৱাম। সেইটো ছেকেণ্ড পাৰ্ট হ'ব। আৰু এয়া ফেৰীখন মাৰনাও হয়, হ'লেও সুবিধা আছে। ইয়াত লাইফ জেকেট আছে, ৰিং আছে, সকলোবোৰ আছে বাৰু। এনেকৈ যদি সুবিধা থাকে ভাল লাগে নিজৰো ন। ফেৰীবিলাকত এনেকৈ থাকিব লাগে। আৰু গৰম, এনেকুৱা গৰম, হাৱা অকণো নাই। আমাৰ শাহু বুঢ়ী দুজনী, আৰু এয়া অচিনাকি আছিলে, চিনাকি কৰিলোঁ, নিজৰে হ'ল। সেইকাৰণে এই ল'ৰাটোৰ লগতে অকণমান খেলিলোঁ, ভাল লাগিলে খেলি। ল'ৰাটোৱে গৰমত কান্দি আছিলে। আৰু ফেৰীখন চলি আছে, আৰু এতিয়া চলি থাকোঁতে অকণমান ভিডিঅ' কৰিলোঁ সিপাৰৰখিনি। এনেকৈ চলি গৈছে। আৰু এনেকুৱা মানুহবিলাক গৰম হৈছে, গৰম হোৱাৰ কাৰণে এনেকৈ ৰুমাল দি মুচি আছে। আৰু সিপাৰৰ দৃশ্য আমি পাৰ কৰিলোঁ। পাৰ কৰাৰ পাছত এয়া সিপাৰত ইমান নামিবলৈ ইমান অসুবিধা। এনেকৈ কষ্ট কৰি যোৱাটো সঁচাকৈ আমাৰ বহুত দুখ লাগে। দলংখন সোনকালে যদি হৈ যায় তেতিয়া আমাৰ মাজুলীৰ মানুহ গুৱাহাটী যাবলৈ বহুত সুবিধা হ'ব। নহ'লে যোৰহাট হৈ ঘূৰিবলগীয়া হয়, নহ'লে ঢকুৱাখানা লখিমপুৰ হৈ ঘূৰিবলগীয়া হয়। ইয়াত লখিমপুৰ নাপায়গৈ, বিহপুৰীয়াত ওলাবগৈ, নাৰায়ণপুৰ বিহপুৰীয়া। সেইকাৰণে আমি শ্বৰ্ট ৰাস্তা বিচাৰি গৈছিলোঁ। এনেকৈ বাইকবিলাক এখন এখনকৈ নমাইছে, বহুত ভয় লাগে। হ'লেও শ্বৰ্ট ৰাস্তা বুলি বিচাৰি আহিলোঁ। আৰু ইমান ভালো নালাগিলে, তথাপিতো নোযোৱা জেগাত গ'লোঁ, সেইকাৰণে অলপ ভাল লাগিলে। আৰু এনেকৈয়ে আমি পাৰ কৰি আহিলোঁ। এয়া আমাৰ গাড়ীখনো নমাইছে এতিয়া।
কেনেকৈ নমাইছে। মোৰ ভয় ভয় ভাৱ এটাই আছিলে নমোৱালৈকে গাড়ীখন কৃষ্ণ হৈ